তো আজি আমি কাটিং কৰিম লেডিজ শার্ট। তো এটো হল মোৰ পুৰাণা শার্ট। এয়া এই শার্টটোৰ হিচাপতে এই শার্টটো কাটিং কৰা হ'ব আৰু সিলাই কৰা হ'ব। তো ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকক, বহুতখিনি শিকিব পাৰিব। তো ফাৰ্স্ট পৰ্যায়ে কি কৰিম, আমি এই যেটো শার্টৰ যেটো ফ্ৰন্ট পাৰ্টটো আমি জুখি ল'ম আৰু ফ্ৰন্ট পাৰ্টটো এই যেটো শোল্ডাৰ আছে এই শোল্ডাৰ পইণ্টৰ পৰা আমি দীঘলটো ল'ম। তাৰে দীঘল আছে কিমান 26। তো ফাৰ্স্ট পৰ্যায়ত আমি ইয়াতে ওপৰৰ এটা মাৰ্জিন কৰোঁ, এটো মাৰ্জিন কৰিলো। ইয়াৰ পৰা দীঘলটো আগতে লৈ লওঁ আমি। দীঘল আছিল মোৰ কিমান 26। তো 26 মই ইয়াতে দীঘল ললো, অকণমান চিলাইৰ কাৰণে ললো 1 ইঞ্চি। আৰু এনেকৈ থাকাতে আমি কি কৰিম, এই যেটো ফ্ৰন্ট সাইডত ইয়াতে আমি আকৌ 1.5 ইঞ্চি তলত এটা মাৰ্জিন কৰিম। এটো হল আমাৰ শোল্ডাৰ ডাউন আৰু এই শার্টটোৰ আনমলটো দিম 1/2 ইঞ্চি। তো এইকেইটা মাৰ্জিন উঠাই লওঁ। মাৰ্জিনটো উঠোৱাৰ পাছত ইয়াত আমি প্লেট, যেটো শার্টৰ প্লেট হয়, এটো হল প্লেট, এটো বাটন প্লেট আৰু ঘাট প্লেট। এই প্লেট ৰাখাৰ কাৰণে আমি ইয়াতে 2 ইঞ্চি ল'ম। এই প্লেটটো বনোৱাৰ কাৰণে য'ত য'ত মাৰ্জিন কৰিছো তাতে তাতে আমি 2 ইঞ্চিকে মাৰ্জিন কৰিম। এটো আমি আস্তু টানি ললো। আস্তা আনি লোৱাৰ পাছত এতিয়া আমি কি কৰিম, এই যেটো শার্টটোৰ আমি টোটেল বডি কিমান আছে এনেকুৱাকে এই দুই পাৰ্টত জুখিম। তেটো বডি আহিছে কিমান, এই আনমলৰ পৰা এই আনমললৈকে 22 ইঞ্চি বডি আহিছে। 22 দুগুণে 42 ইঞ্চি বডি হ'ব। আৰু এই যেটো হিপছটো কিমান আছে সেইটো জুখিম। হিপছটো 23 আছে, 23 দুগুণে 46। আৰু ওয়েষ্টটো আছে 21 হাফ। 21 হাফ হলে 43 ইঞ্চি। 44 আছে আমাৰ চেষ্ট, 43 আছে ওয়েষ্ট আৰু 46 আছে হিপছ। আকৌ আমি কি জুখিম, ইয়াৰ যেটো ওৱান পাৰ্ট আছে এটো ফ্ৰন্টৰ যেটো সিঙ্গল পাৰ্ট হয়, এটো হল হাফ বডি। এই হাফ বডিটো কিমান আছে হেতু আমি জুখি লম। সব এই যেটো জইন আছে এই জইনটোৰ পৰা আমাৰ এয়ালৈকে হাফ বডি আহি আছে 11 হাফ। তো 11 হাফ আমি কি কৰিম, এই যেটো মাৰ্জিন কৰিলো এই মাৰ্জিনটোৰ পৰা আমি এটো 11 হাফ ৰাখিম ইয়াতে। তাৰপিছত তলৰ খিনি হিপছৰ যেটো পাৰ্ট হেতু আমাৰ কিমান আছে এটো জুখি লম। আৰু এটো এই তলত জুখিম, তলৰ এই পাৰ্টটো এই জইন সাইডৰ জইনটোৰ পৰা ইয়ালৈকে আমি জুখিম কিমান আছে 12 ইঞ্চি, হয় না। তো তলতো আমি এটো 12 ইঞ্চি মাৰ্জিন কৰিলো। এতিয়া আহিছো ওয়েষ্টৰ খিনি। তো এটো আছিল আমাৰ ওয়েষ্টৰ পাৰ্ট। এটো আমাৰ কিমান খিনি আছে 11 ইঞ্চি। তো আমি ইয়াতে মিডল পয়েন্টত 11ত মাৰ্জিন কৰিম। এতিয়া আহিছো শোল্ডাৰ। কাৰণ চাওক এই শার্টটোত কিন্তু আমাৰ শোল্ডাৰ জইন নাই, ডাইৰেক্ট আছে। কিন্তু আমি শোল্ডাৰ মেজাৰমেন্টটো ইয়াতে ল'ব লাগিব। এটোৰ শোল্ডাৰ আহি আছে 17.5 ইঞ্চি। এই 17.5 ইঞ্চি আমি দুভাগ কৰি ল'ব লাগিব এনেকুৱাকে। এনেকুৱাকে দুভাগ কৰিলে কিমান আহে 9 ইঞ্চিতছে 2 পইণ্ট কম আহিব। তো এটো আমি ইয়াতে মাৰ্জিন কৰিব লাগিব। ইয়াতে মাৰ্জিন কৰিলো। আৰু ওপৰৰ যেটো মাৰ্জিন এটো আমি শোল্ডাৰ তলৰটোতে ললো। ওপৰৰ পৰা ইয়াতে আমি 3.5 ইঞ্চি কলাৰৰ কাৰণে লম। এটো কলাৰৰ কাৰণে। তো ইয়াৰ কলাৰ কিমান আছে হেতু আমি জুখি লম। আৰু কলাৰটো ইয়াৰ পৰা হ'ব, এই যেটো ই আছে এই যেটো তলৰ পাৰ্ট ওপৰৰ পাৰ্ট এই পাৰ্টটোৰ পৰা ইয়াতে আমাৰ কলাৰৰ মেজাৰমেন্ট আহিব। বাকি যিখিনি বাৰ্টিক আছে সেইখিনি আমাৰ এলাউন্সমেন্ট। তো অলমোস্ট 16 হাফ
2 পইণ্ট কম আছে 16.2 আছে তো তাৰ কাৰণে আমাৰ ইয়াতে কিমান ললো আমি 3.5 ইঞ্চি 3.5 ইঞ্চি হলে ইভাগে আমাৰ এনেকুৱাকে ৰাউন্ড আহিব তো 3.5 আৰু এটো ডাউন টু ম্যাক্সিমাম আমাৰ কিমান আহিব 4.5 ইঞ্চি 4.5 ইঞ্চি হলে তেনেহলে 9 ইঞ্চি আৰু হল ইভাগে 3.5 ইঞ্চি 7 ইঞ্চি তো কিমান আহি আছে 15 ইঞ্চি 15 আৰু অকমান লগতে কলাৰটো অলপমান বাঢ়ি যাব পাৰে তো অলমোস্ট আমাৰ কলাৰটো মিলিব ঠিক আছে তো এতিয়া যিখিনি মাৰ্জিন কৰিলো এই মাৰ্জিন খিনি ধুনিয়াকে উঠাই লম ফাৰ্স্ট পৰ্যায়ত আমি কি কৰিম এই যেটো শোল্ডাৰ ডাউনৰ মাৰ্জিন আৰু কলাৰৰ যেটো মাৰ্জিন এটো আমি এনেকুৱাকে ডাউনত উঠাই লম বেকাকে কৰিম আকৌ ইয়াতে এই যেটো বডিৰ মেজাৰমেন্ট দিছিলো মাৰ্জিন কৰিছিলো তাৰে পৰা আমি 2.5 ইঞ্চিৰ ভিতৰত মাৰ্জিন কৰিম এটো এটো আমি শোল্ডাৰৰ পৰা এটো এনেকুৱাকে সেভত আনিম ঠিক আছে আনমলটো আমি ৰাউন্ড কৰি দিম এনেকুৱাকে তো এতিয়া ফ্ৰন্ট পাৰ্টটো আমাৰ কাটিংৰ কাৰণে ৰেডি এটো হলে আমাৰ প্লেটৰ মাৰ্জিন তলতে কৰিলো আৰু এটো তলটো চাইনিজ হ'ব পিছতো ফ্ৰন্ট পাৰ্ট আৰু বেক পাৰ্ট একেলগ কৰি পেলাই চাইনিজ কাটটো দিম এতিয়া কি কৰিম এই পাৰ্টটো আমি উঠাই লম এতিয়া আমাৰ বেক পাৰ্ট কাটিং কৰিব লাগিব তো এনেকে পাৰিলে কাপোৰটো আমি সমান কৰি লম ধুনিয়াকে এতিয়া এই যেটো ফ্ৰন্ট পাৰ্টটো আমি ইয়াতে পাৰি লম আৰু এই যেটো মাৰ্জিন কৰিছো এই মাৰ্জিনৰ পৰা আমাৰ এটো মেজাৰমেন্ট হ'ব ঠিক আছে ইয়াত আমি অকনমান বেক পাৰ্টটো বাটিক ৰাখিব লাগিব তো এইখিনি লগে আমাৰ ফোল্ড হ'ব যেতে তো আমি এটো কি কৰিম বেক পাৰ্টটো আমি এনেকুৱাকে এইখিনি কাপোৰ ফোল্ড কৰি এটোৰ বৰাবৰ ৰাখি দিম সব পারফেক্টলি মিলি গৈছে ইভাগ আমাৰ কাপোৰ ওয়েস্ট হোৱা নাই যিখিনি লাগে সেইখিনি আমাৰ আহি গৈছে তো ইয়াত আমাৰ বেছি মেজাৰমেন্ট কৰিব লগা নাই খালি কি কৰিম এই যেটো ফ্ৰন্ট পাৰ্ট আছে আমি শাৰ্টত বেক পাৰ্ট 2.5 ইঞ্চি ডাঙৰ ৰাখিম ইয়াতে তো এই 2.5 ইঞ্চি আমি মাৰ্জিন কৰিম ইয়াৰ পৰা আমি কলাৰ কাৰণে কিমান লৈছিলো 3.5 ইঞ্চি হয়না ইয়াতো আমি 3.5 ইঞ্চি মাৰ্জিন ললো তো ইয়াতে যেটা আমি 2.5 ইঞ্চি দিলো এই যেটো শোল্ডাৰ ডাউন পাৰ্ট ইয়াৰ পৰা আমি 2.5 ইঞ্চি লম ইয়াতে এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো লগ লগাব লাগিব এটো হল আমাৰ দীঘলৰ এটো হল শোল্ডাৰ ডাউন তো শোল্ডাৰটো আমি মেজাৰমেন্ট কৰিলাম শোল্ডাৰ আছিল কিমান 17 ইঞ্চি আমাৰ শোল্ডাৰ আছিল 17 টো যদি দুভাগ কৰি আমি 9 আছে 2 পইণ্ট কম আহিব তো এটো আমি ইয়াতে মাৰ্জিন কৰিলাম অকনমান আমি বাটিক ৰাখিম কাৰণ আমাৰ যেতে সিলাই যাব তো এটো আমি বৰাবৰ মাৰ্জিন কৰিলাম মাৰ্জিন কৰি ইয়াৰ সমান কৰি আমি এটো আনমলটো ডাউন দিলাম এটো এতিয়া আমাৰ ইয়াতে আনমল ডাউন কিমান হ'ব টোটেল তো ইয়ালৈকে 7 আহি আছে তো এইখিনি যেটা আমাৰ দুভাগ হ'ব টোটেল কিমান আহিব 8.5 ইঞ্চি আমাৰ আনমল আহিব এটো এনেকৈ বেকাকে লৈ লম জুখি লম 8.5 ইঞ্চি আমাৰ আনমল আহি আছে কাৰণ এটো আমাৰ যেটা আমি স্লিপস কাটিং কৰিম তেতে আমাক এই মেজাৰমেন্টটো লাগিব এটো ব্যাক পার্টটো কাটি উঠালো এতিয়া আমাৰ কি হ'ব তলটো আমাৰ চাইনিজ হ'ব চাইনিজ হলে কি কৰিম আমি ইয়াৰ পৰা এনেকুৱাকে এটা আমাৰ চাইনিজ কাট হৈ গ'ল আৰু ইয়াতে আমি অকনমান ডাউন কৰি দিম কলাৰটো দিয়াৰ কাৰণে বেছি নহয় অকনমান 1/2 ইঞ্চি মান ডাউন কৰি দিম এটা আমি নজুখিলো আইডিয়াতে দি দিলো তো শাৰ্টটো মোৰ কাটিং হৈ গ'ল এটো সাইড কৰো এতিয়া আমি স্লিপসটো কাটিং কৰিম তো স্লিপসটো 3/4 হয় আৰামত হৈ যাব কিজানি স্লিপসটো টোটাল দীঘল আছে 18 ইঞ্চি
কিন্তু ইয়াতে কফো আছে 3 ইঞ্চি কফ আছে তো আমাক দীঘল লাগিব কিমান 15 ইঞ্চি স্লিপছৰ কাৰণে আমাৰ কাপোৰ লাগিব তেটো মেনুৱাকে ধুনিয়াকে দুজাপ কৰি ললো বহল লাগিব কিমান আমাৰ 8.5 ইঞ্চি লাগিব কিমান 15 ইঞ্চি অলপমান চিলাই কাৰণে ৰাখিব লাগিব ধুনিয়াকে হৈ যাব তাৰ কাৰণে আমি ইয়াতে এটা মাৰ্জিন কৰিলো ফাৰ্ষ্টত মাৰ্জিন কৰিলো এতিয়া আমাৰ কাপোৰটো লাগিব কিমান 15 ইঞ্চি তো ইয়াতে 15 ইঞ্চি দীঘলত কৰিলো 1/2 ইঞ্চি চিলাই কাৰণে ললো আৰু ইয়াৰ পৰা আনমল পইণ্ট আমি কিমান লম 4.5 ইঞ্চি এটো হল আমাৰ আনমল এতিয়া আমি এটো মাৰ্জিন উঠাই লও তো আনমলটো লাগিব কিমান আমাৰ তাতে কিমান লৈছিল আমি জুখিছিল এই কোণাটোৰ ইয়াৰ পৰা আমি এটো 8.5 ইঞ্চি জুখিব লাগিব আমি অলপমান ডাঙৰ লম 8.5 ইঞ্চি লাগে তো আমি এটো 9 ইঞ্চি ললো ইয়ালৈকে আমাৰ আনমল আহিব এটো কিমান আহে 8.5 ইঞ্চি এতিয়া চাৰ্টৰ কাফটো আমাৰ কিমান আছে হেতু আমি জুখি লম সব ইয়াতে এটা কোচ দিয়া আছে কোচটো আমাক লাগিব এই সাইডত চিলাই আছে কিন্তু কাফটো আমি জুখি লম কাফটোৰ চে অলপ 1.5 ইঞ্চি এলাউন্সমেন্ট লাগিব আমাক 11.5 ইঞ্চি কাফ আছে 11.5 ইঞ্চি যদি দুভাগ কৰো 5.2 আহিব তো 5.2 আমাৰ কাফৰ কাৰণে আৰু ইয়াৰ পৰা এটা আমি 1 ইঞ্চি এলাউন্সমেন্ট লম কাৰণ 1 ইঞ্চি কি হ'ব আমাৰ ইয়াতে যেটো কোচ থাকে সেই কোচটো যাব এতিয়া এই মাৰ্জিন আৰু আনমলৰ মাৰ্জিনটো আমি লগ লগাম তালগে আমি এটো মহৰা কাটি আনমল কাটিং কৰাৰ কাৰণে এনেকা আনি এটো তালপাত আৰু কি কৰিম এই যে এটো সাইড হ'ব আমাৰ বেক সাইড হয় না এই বেক সাইডটোত মিডল পয়েন্ট কৰি পেলাই আমি ইয়াতে অকনমান ফলা দিব লাগিব যেনক আমাৰ জেন্সৰ সাইডত থাকে এটো হিচাপত আৰু এই ফলাটো আমি 4.5 ইঞ্চি দিম 4.5 ইঞ্চি ফলা তো এটো আমাৰ সাইডটো টোটালি কাটিং হল মই অকনমান দেখাই দি আছো আপোনালোকক ইয়াতে আছে মোৰ বেক পাৰ্ট আৰু ফ্ৰন্ট পাৰ্ট আৰু এটো স্লিপস তো এটো আছিল সাইড কাটিং আৰু এটোৰ চিলাইও মই আপোনালোকৰ লগত শেয়াৰ কৰিম তো ভিডিওটো হেৰক লগাই চাই থাকক